ওম শান্তি। আজিৰ তাৰিখ 11 এপ্ৰিল 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ বুদ্ধিত গোটেই দিন সেৱাৰেই খেয়াল চলিব লাগে। তোমালোকে সকলোৰে কল্যাণ কৰিব লাগে, কিয়নো তোমালোক হৈছা অন্ধৰ লাখুটি। আৰু আজিৰ প্ৰশ্ন, উচ্চ পদ পাবলৈ মুখ্য কোনটো ধাৰণা লাগে? পিতাই উত্তৰত কৈছে, উচ্চ পদ তেতিয়া পাবা যেতিয়া নিজৰ কৰ্মেন্দ্ৰিয়ৰ ওপৰত পূৰা নিয়ন্ত্ৰণ থাকিব। যদি কৰ্মেন্দ্ৰিয়ৰ বশ নহয়, চলন ঠিক নহয়, বহুত বেছি আকাংক্ষা থাকে, লালসা থাকে, তেন্তে উচ্চ পদৰ পৰা বঞ্চিত হৈ যাবা। উচ্চ পদ পাবলৈ হ'লে মাতা পিতাক পূৰা অনুসৰণ কৰা, কৰ্মেন্দ্ৰিয়জিত হোৱা। পিতাই কৈছে যে আজি উচ্চ পদ পাবলৈ হ'লে মাতা পিতাক পূৰা অনুসৰণ কৰা, কৰ্মেন্দ্ৰিয়জিত হোৱা। আৰু আজিৰ গীত, নয়নহীনকো ৰাহ দিখাও প্ৰভু। নয়নহীনক মাৰ্গদৰ্শন কৰা প্ৰভু। ওম শান্তি। প্ৰদৰ্শনীৰ কাৰণে এই গীতটি বহুত ভাল। এনেকুৱা নহয় যে প্ৰদৰ্শনীত বাণীবন্ধ গীত বা ৰেকৰ্ড বজাব নোৱাৰি। পিতাই কৈছে যে এনেকুৱা নহয় যে প্ৰদৰ্শনীত বাণীবন্ধ গীত ৰেকৰ্ড বজাব নোৱাৰি। ইয়াৰ ওপৰতো তোমালোকে বুজাব পাৰা, কিয়নো আবাহনটো সকলোৱে কৰে। পিতাই কৈছে যে ইয়াৰ ওপৰতো তোমালোকে বুজাব পাৰা, কিয়নো আবাহনটো সকলোৱে কৰে বা আহ্বানটো সকলোৱে কৰে। কিন্তু এইটো নাজানে যে ক'লৈ যাব লাগে আৰু কোনে লৈ যাব। যেনেকৈ নাটক অথবা নিয়তিৰ বশীভূত হৈ ভক্তসকলে ভক্তি কৰিব লাগে, যেতিয়া ভক্তি পূৰা হয় তেতিয়াহে পিতা আহে। কিমান দুৱাৰে দুৱাৰে হাবাথুৰি খায়, মেলা সভা পাতে। দিনে প্ৰতিদিনে বৃদ্ধি হৈ গৈ থাকে, শ্ৰদ্ধাৰে তীৰ্থলৈ যোৱা, দিগ্ভ্ৰান্ত হৈ ফুৰা চলিয়েই আহি থাকে। বহুত সময় হৈ যায়, তথাপি চৰকাৰে ডাক টিকট অৰ্থাৎ ষ্টেম্প আদি ছপা কৰি থাকে। সাধু আদিৰো ডাক টিকেট ছপা কৰা হয়, জন্মদিন পালন কৰে। এয়া সকলো হৈছে ৰাৱণ ৰাজ্যৰ অথবা মায়াৰ জাকজমকতা। তাৰো মেলা সভা পাতিব লাগে। আধা কল্পৰ পৰা তোমালোক ৰাৱণ ৰাজ্যত দিগ্ভ্ৰান্ত হৈ ফুৰিলা, এতিয়া বাবা আহি ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰি ৰাম ৰাজ্যলৈ লৈ যায়। জগতে এইটো নাজানে যে নিজেই পূজ্য, নিজেই পূজাৰী হৈ মহিমা কৰে। প্ৰথমে 16 কলা সম্পূৰ্ণ পূজ্য হৈ থাকে, আকৌ 2 কলা কম হৈ যায়, তেতিয়া তেওঁলোক আধা অৰ্থাৎ চেমি বুলি ক'ব। সম্পূৰ্ণ পূজ্য আকৌ 2 কলা কম হৈ গ'লে আধা পূজ্য বুলি ক'ব। তোমালোকে জানা যে পূজাৰীৰ পৰা আকৌ পূজ্য হৈ আছা, আকৌ আধা পূজ্য হবাগৈ। এতিয়া এই কলিযুগৰ অন্তত আমাৰ পূজাৰীবোধৰ ভূমিকা শেষ হয়। পূজ্য কৰি তুলিবলৈ বাবা আহিবলগীয়া হয়। এতিয়া বাবাই বিশ্বৰ মালিক কৰি তোলে। বিশ্বটো এইখনো হয় আৰু সেইখনো হ'ব। তাত মনুষ্য বহুত কম থাকে, এটা ধৰ্ম থাকে। অনেক ধৰ্ম থাকিলেও সংঘাত হয়। এতিয়া বাবা লায়ক কৰি তুলিবলৈ আহিছে। যিমান বাবাক স্মৰণ কৰিবা, সিমান নিজৰো কল্যাণ কৰিবা। চাব লাগে যে কল্যাণ কৰাৰ কিমান চখ থাকে। যেনেকৈ চিত্ৰকৰসকলৰ খেয়াল থাকে যে এনেকুৱা চিত্ৰ অংকন কৰোঁ যাতে মনুষ্যই ভালদৰে বুজি যায়। বুজিব যে মই বেসদৰ পিতাৰ সেৱা কৰোঁ, ভাৰতক স্বৰ্গ কৰি গঢ়ি তুলিব লাগে। প্ৰদৰ্শনীত চোৱা কিমান অনেক আহে। সেয়েহে
প্ৰদৰ্শনীৰ কাৰণে এনেকুৱা চিত্ৰ তৈয়াৰ কৰিব লাগে যাতে যিকোনো লোকে বুজি পায় যে এইখন চিত্ৰ সঠিক মাৰ্গদৰ্শন কৰোঁতা হয়। মেলা সভা আদি যিবোৰ হয় সেইবোৰতো ইয়াৰ আগত একোৱেই নহয়। যিসকল চিত্ৰকৰে এই জ্ঞান বুজি পায় তেওঁলোকৰ বুদ্ধিত থাকিব এনেকুৱা চিত্ৰ অংকন কৰোঁ যাতে বহুতৰ কল্যাণ হৈ যায়। ৰাতিয়ে দিনে বুদ্ধি এইটো কথাতে লাগি থাকিব। এইবিলাক বস্তুৰ প্ৰতি বৰ চখ থাকে। মৃত্যুটো অকস্মাতে আহে। যদি জোতা বা দেহ আদিৰ স্মৃতিত থাকে, মৃত্যু হৈ গ'লে তেতিয়া জোতাৰ দৰে মূল্যহীন জন্ম হ'ব। ইয়াততো পিতাই কয় দেহ সহিত সকলো পাহৰিব লাগে। এইটো তোমালোকে বুজি পোৱা যে পিতা কোন? কাৰোবাক সোধা আত্মাসকলৰ পিতাক জানেনে? কয় নাজানো। স্মৰণ কিমান কৰে? মাগি থাকে। দেৱীসকলৰ আগত গৈও মাগে। দেৱীৰ পূজা কৰিলে আৰু কিবা পাই গ'লে তেতিয়া বছ তেওঁৰ প্ৰতি উৎসৰ্গিত হৈ যায়। আকৌ পূজাৰীৰ ওচৰলৈও যায়, তেওঁ আশীৰ্বাদ আদি দিয়ে। কিমান অন্ধশ্ৰদ্ধা। গতিকে এনেকুৱা গীতবোৰৰ ওপৰত প্ৰদৰ্শনীটো বুজাব পাৰা। এই প্ৰদৰ্শনীটো গাঁৱে ভূঞে যাব। পিতা গৰীবৰ ত্ৰাণকৰ্তা, তেওঁলোকৰ সৰ্বান্তকৰণেৰে উন্নতি সাধন কৰিব লাগে। চহকীটো কোটিৰ মাজত কোনোবা ওলাব, প্ৰজাটো অনেক আছে। ইয়াততো মনুষ্যৰ পৰা দেৱতা হ'ব লাগে। পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। পোনপ্ৰথমেতো পিতাক জানিব লাগে যে তেওঁ আমাক পঢ়ায়। এই সময়ত মনুষ্য কিমান পাথৰ বুদ্ধিৰ। দেখিবলৈও পায় ইমানবিলাক সেৱা কেন্দ্ৰলৈ আহে। সকলোৰে নিশ্চয়তা আছে পিতা শিক্ষক সদ্গুৰু হয়। এইটো বুজি নাপায়। এটা বেলেগ গীতো আছে যে এই পাপৰ জগতৰ পৰা, অৰ্থাৎ ইছ পাপ কি দুনিয়া আছে। সেইটোও ভাল। এইখন পাপৰ জগতটো হয়েই। ভগৱানো বাছ, এয়া আখুৰী সম্প্ৰদায়। মই ইয়াক দৈৱী সম্প্ৰদায় কৰি তোলোঁ। আকৌ মনুষ্যৰ কমিটি আদিয়ে এই কাৰ্য কেনেকৈ কৰিব পাৰে? ইয়াততো সকলো বুদ্ধিৰে কথা। ভগৱানে কয় তোমালোক পতিত। তোমালোকৰ ভৱিষ্যতৰ বাবে পাৱন তথা দেৱতা কৰি তোলোঁ। পিতাই কৈছে যে তোমালোক পতিত, তোমালোকক ভৱিষ্যতৰ বাবে পাৱন কৰি দেৱতা কৰি তোলোঁ। এই সময়ত সকলো পতিত শব্দটিয়ে হৈছে বিকাৰৰ বাবে। সত্যযুগত নিৰ্বিকাৰী বিশ্ব আছিল, এইখন হ'ল বিকাৰী বিশ্ব। কৃষ্ণক 16,108 গৰাকী ৰাণী দি দিছে। এয়াও নাটকৰ নিৰ্ধাৰিত হৈ আছে। পিতাই কৈছে যে কৃষ্ণক 16,108 গৰাকী ৰাণী দি দিছে। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। যিবিলাক শাস্ত্ৰ ৰচনা কৰা হৈছে তাত গ্লানি কৰি দিছে। বাবাই যি স্বৰ্গ ৰচনা কৰে তাৰ কাৰণেও কি কয়? এতিয়া তোমালোকে জানা যে বাবাই আমাক কিমান উচ্চ কৰি তোলে, কিমান ভাল শিক্ষা দিয়ে। সঁচা সৎসংগ এয়া হয়। পিতাই কৈছে যে সঁচা সৎসংগ এয়া হয়। বাকী সকলো হৈছে মিছা সংগ। এনেকুৱা সকলোকে আকৌ পৰমপিতা পৰমাত্মা আহি বিশ্বৰ মালিক কৰি তোলে। পিতাই বুজাই সন্তানসকল তোমালোক এতিয়া অন্ধৰ লাখুটি হ'ব লাগে। যিয়ে নিজেই দেখা নাপায় তেওঁ আকৌ আনৰ লাখুটি কি হ'ব? হওঁতে জ্ঞানৰ বিকাশ নহয়। এবাৰ মাতা পিতা বুলি ক'লে তেতিয়া কিবা নহয় কিবা পাব লাগে। পিতাই কৈছে যে এবাৰ মাতা পিতা বুলি ক'লে তেতিয়া কিবা নহয় কিবা পাব লাগে। কিন্তু ক্ৰমানুসৰি পদটো আছে নহয়। চলনৰ পৰাও কিছু গম পোৱা যায়, তথাপিও পুৰুষাৰ্থ কৰোৱা হয়। এনেকুৱা নহয় যে যি পাওঁ সেয়াই হ'ব। পুৰুষাৰ্থৰ দ্বাৰা উচ্চ প্ৰালব্ধ পাব লাগে। পুৰুষাৰ্থ নকৰিলেতো পানীও নাপায়। পিতাই কৈছে যে পুৰুষাৰ্থ নকৰিলেতো পানীও নাপায়। ইয়াক কৰ্মক্ষেত্ৰ বুলি কোৱা হয়। ইয়াত কৰ্ম নকৰাকৈ মনুষ্য থাকিব নোৱাৰে। কৰ্ম সন্ন্যাস কথাষাৰেই ভুল।
বহুত হঠ কৰে অৰ্থাৎ শৰীৰক কষ্ট দিয়ে। পিতাই কৈছে যে বহুত হঠ কৰে মানে শৰীৰক কষ্ট দিয়ে। পানীৰ ওপৰেৰে জুইৰ ওপৰেৰে যাবলৈ শিকে, কিন্তু লাভ কি হ'ল? অবাবতে আয়ুস ক্ষয় কৰে। ভক্তি কৰা হয় ৰাৱণৰ দুখৰ পৰা মুক্ত হ'বলৈ। মুক্ত হৈ আকৌ উভতি যাব লাগে, সেইবাবে সকলোৱে স্মৰণ কৰে। আমি মুক্তিধামলৈ যাওঁ অথবা সুখধামলৈ যাওঁ, দুয়োটাই অতীত হৈ গ'ল। ভাৰত সুখধাম আছিল, এতিয়া নৰক, গতিকে নৰকবাসী বুলি ক'ব নহয় জানো? তোমালোকে নিজেই কোৱা অমুক স্বৰ্গবাসী হ'ল। বাৰু তোমালোকতো নৰকত আছা নহয়। স্বৰ্গৰ বিপৰীতে নৰক। পিতাই কৈছে যে স্বৰ্গৰ বিপৰীতে নৰক, বাকী সেয়াটো শান্তিধাম। ডাঙৰ ডাঙৰ ব্যক্তিয়ে ইমানখিনিও বুজি নাপায়। নিজক নিজেই সিদ্ধ কৰে আমি নৰকত আছোঁ। বৰ যুক্তিৰে সিদ্ধ কৰি ক'ব লাগে। পিতাই কৈছে যে বৰ যুক্তিৰে সিদ্ধ কৰি ক'ব লাগে। এই প্ৰদৰ্শনীয়েতো বহুত কাম কৰি দেখুৱায়। এই সময়ত মনুষ্যই কিমান পাপ কৰে। স্বৰ্গত এনেকুৱা কথা নাথাকে, তাততো প্ৰাৰব্ধ আছে। তোমালোক পুনৰাই এতিয়া স্বৰ্গলৈ যোৱা। তোমালোকে ক'বা অনেকবাৰ আমি এই বিশ্বৰ মালিক হৈছোঁ, আকৌ এতিয়া হৈ আছোঁ। জগতত কোনেও গম নাপায়, তোমালোকৰ ভিতৰততো কিছুমানে বুজি পায়। এই খেলখনৰ পৰা কোনেও হাৰি যাব নোৱাৰে। মুখ্যও মনুষ্যই তেতিয়া বিচাৰে যেতিয়া দুখী হয়। পিতাই কৈছে যে মুখ্য মানে মুখ প্ৰাপ্তি, মুক্তিৰ কথা কৈছে পিতাই। মুখ্যও মনুষ্যই তেতিয়া বিচাৰে যেতিয়া দুখী হয়। বাবাইতো কয় ভালদৰে পুৰুষাৰ্থ কৰা, মাতা পিতাক অনুসৰণ কৰি ভাল পদ লৈ লোৱা, নিজৰ চলন শুধৰোৱা। পিতাইতো মাৰ্গ দেখুৱাই, তেন্তে আকৌ সেইমতে কিয় নচলা? পিতাই কৈছে যে পিতাইতো মাৰ্গ দেখুৱাই, তেন্তে আকৌ সেইমতে কিয় নচলা? বেছি আকাংক্ষা ৰাখিব নালাগে। যজ্ঞৰ পৰা যি পোৱা সেয়া খাব লাগে। যদি লালসা আছে, কৰ্মেন্দ্ৰিয় বশত নাই, তেন্তে পদো উচ্চ পাব নোৱাৰে। গতিকে এনেকুৱা গীত প্ৰদৰ্শনীত বজাই তাৰ ওপৰত তোমালোকে বুজাব পাৰা। তোমালোক হ'লা শিৱ বাবাৰ পৰিয়ালৰ। শিৱ বাবাৰ ওপৰততো কোনো নাই। অন্য সকলোৰে ওপৰত কোনোবা নহয় কোনোবা ওলাব। 84 জন্মত দাদা, বাবাও 84 গৰাকী পোৱা। পিতাই কৈছে যে 84 জন্মত দাদা, বাবাও 84 গৰাকী পোৱা। শিৱ বাবা হৈছে ৰচয়িতা। এতিয়া নতুন ৰচনা ৰচে, অৰ্থাৎ পুৰণিক নতুন কৰি তোলে। তোমালোকে জানা আমি কলাৰ মানে অপবিত্ৰৰ পৰা বগা অৰ্থাৎ পবিত্ৰ হওঁ। স্বৰ্গত শ্ৰীকৃষ্ণ হৈছে 1 নম্বৰত, আকৌ অন্তিমত তেওঁৰ জন্ম। আকৌ তেওঁৱেই 1 নম্বৰ হয়। পুৰা 84 জন্ম শ্ৰীকৃষ্ণই লৈছে। সূৰ্যবংশী দৈৱী সম্প্ৰদায়ে পুৰা 84 জন্ম ল'লে। পিতাই কয় যিগৰাকী শ্ৰীকৃষ্ণ 1ম নম্বৰত আছিল, তেওঁৰে অন্তিম জন্মত মই প্ৰৱেশ কৰি আকৌ তেওঁক শ্ৰীকৃষ্ণ কৰি গঢ়ি তোলোঁ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, কোনো বিনাশী আকাংক্ষা ৰাখিব নালাগে। নিজৰ আৰু সকলোৰে কল্যাণ কৰিব লাগে। দ্বিতীয়তে, দেহ সহিত সকলো পাহৰি ঘৰলৈ উভতি যাব লাগে। সেইকাৰণে পৰীক্ষা কৰিব লাগে যে বুদ্ধি যাতে ক'তো ওলমি নাথাকে। আৰু আজিৰ বৰদান, স্বভাৱসিদ্ধ মনোযোগক নিজৰ স্বভাৱত অৰ্থাৎ অভ্যাসত পৰিণত কৰোঁতা স্মৃতিস্বৰূপ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, সৈন্যবাহিনীত যিসকল সৈনিক থাকে তেওঁলোক কেতিয়াও অমনোযোগী হৈ নাথাকে, সদায় মনোযোগ দি সতৰ্ক হৈ থাকে। তোমালোকো পাণ্ডৱ সেনা, ইয়াত যাতে লেখমাত্ৰাও অমনোযোগিতাত নাথাকে। পিতাই কৈছে যে তোমালোকো
পাণ্ডৱ সেনা ইয়াত যাতে লেখমাত্ৰ অমনোযোগিতা নাথাকে। মনোযোগ যাতে এক স্বভাৱসিদ্ধ বৃদ্ধি হৈ যায়, বহুত মনোযোগী হোৱাৰ ক্ষেত্ৰতো চিন্তিত হৈ যায়, কিন্তু চিন্তিত জীৱন সদায় চলিব নোৱাৰে। সেইবাবে স্বভাৱসিদ্ধ মনোযোগক নিজৰ স্বভাৱত অৰ্থাৎ অভ্যাসত পৰিণত কৰা। মনোযোগী হৈ থাকিলে স্ৰোত স্মৃতি স্বৰূপ হৈ যাবা, বিস্মৃতিৰ অভ্যাস আঁতৰি যাব। পিতাই কৈছে যে মনোযোগী হৈ থাকিলে স্ৰোত স্মৃতি স্বৰূপ হৈ যাবা, বিস্মৃতিৰ অভ্যাস আঁতৰি যাব। আৰু আজিৰ শ্লোগান, নিজে নিজৰ শিক্ষক হোৱা, তেতিয়া সকলো দুৰ্বলতা স্ৰোত সমাপ্ত হৈ যাব। আৰু আজিৰ মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য, প্ৰথমতে স্মৃতিৰ সম্বন্ধ জ্ঞানৰ সৈতে, জ্ঞান অবিহনে যথাৰ্থ স্মৃতি থাকিব নোৱাৰে। পোনপ্ৰথমে মনুষ্যই নিজৰ জীৱন সুখী কৰিবলৈ কোনটো মুখ্য সাৰ কথা বুদ্ধিত ৰাখিব লাগে? প্ৰথমেতো এইটো মুখ্য কথা বুজিব লাগে যে যিগৰাকী পৰমাত্মা পিতাৰ আমি সন্তান, সকলো সময়ত প্ৰতিটো শ্বাসত যাতে সেইগৰাকী পিতাৰ স্মৃতিত থাকোঁ, সেইটো অভ্যাসত থকাৰ পূৰ্ণ ৰীতিৰে চেষ্টা কৰিব লাগে। এতিয়া প্ৰতিটো শ্বাসৰ অৰ্থ হৈছে নিৰবিচ্ছিন্নভাৱে বুদ্ধিযোগ লাগি থাকিব লাগে, যাক নিৰন্তৰ যোগ, অটুট অজপা জপ স্মৃতি বুলি কোৱা হয়। এয়া কোনো মুখেৰে জপ কৰা স্মৃতি নহয় আৰু কোনো মূৰ্তি সন্মুখত ৰাখি তাৰ ধ্যান কৰাৰ কথাও নহয়। কিন্তু এয়া বুদ্ধিযোগৰ দ্বাৰা স্মৃতিত থাকিব লাগে। এতিয়া সেই স্মৃতিও নিৰন্তৰ তেতিয়াহে থাকিব পাৰে যেতিয়া পৰমাত্মাৰ পৰা, কি কৈছে পিতাই, যে যেতিয়া পৰমাত্মাৰ পূৰা পৰিচয় থাকিব, তেতিয়াহে ধ্যান পূৰা লাগিব পাৰিব। কিন্তু এয়া বুদ্ধিযোগৰ দ্বাৰা স্মৃতিত থাকিব লাগে। এতিয়া সেই স্মৃতিও নিৰন্তৰ তেতিয়াহে থাকিব পাৰে যেতিয়া পৰমাত্মাৰ পূৰা পৰিচয় থাকিব, তেতিয়াহে ধ্যান পূৰা লাগিব পাৰিব। কিন্তু পৰমাত্মাইতো গীতাত স্পষ্টকৈ কৈছে, মোক ধ্যানৰ দ্বাৰাও নোপোৱা, জপৰ দ্বাৰাও নোপোৱা আৰু মোৰ চিত্ৰ সন্মুখত ৰাখি তাৰ ধ্যান কৰিবও নালাগে। কিন্তু জ্ঞান যোগৰ দ্বাৰা পৰমাত্মাক পাব লাগে। সেইবাবে প্ৰথমে লাগে জ্ঞান। জ্ঞান অবিহনে স্মৃতি স্থায়ী হৈ থাকিব নোৱাৰে। স্মৃতিৰ সম্বন্ধ হৈছে জ্ঞানৰ সৈতে। এতিয়া জ্ঞানেৰে লাগিলে মনেৰে কল্পনা কৰক বা বহি দৰ্শন কৰক, যদি সেই দেখা বস্তুটোৰো প্ৰথমে জ্ঞান থাকে, তেতিয়াহে যোগ আৰু ধ্যান ঠিকমতে লাগিব পাৰে। সেইবাবে পৰমাত্মাই কয়, মই কোন, মোৰ সৈতে কেনেকৈ যোগযুক্ত হ'ব লাগে তাৰো জ্ঞান লাগে। জ্ঞানৰ কাৰণে আকৌ প্ৰথমে সংগ লাগে। এতিয়া এই সকলোবোৰ জ্ঞানৰ সাৰ কথা বুদ্ধিত থাকিব লাগে, তেতিয়াহে যোগ ঠিকমতে লাগিব। আৰু মাতেশ্বৰীজীৰ আজি দ্বিতীয় মহাবাক্য হৈছে, সৃষ্টিৰ আদি কেনেকৈ হ'ব? মনুষ্যই সোধে যে পৰমাত্মাই সৃষ্টি কেনেকৈ ৰচনা কৰিলে, আদিতে কোনগৰাকী মনুষ্যক ৰচনা কৰিলে, এতিয়া তেওঁৰ নাম ৰূপ জানিব বিচাৰে। এতিয়া তাৰ ওপৰত তেওঁলোকক বুজোৱা হয় যে পৰমাত্মাই সৃষ্টিৰ আদি ব্ৰহ্মাৰ শৰীৰেৰে কৰিছে। প্ৰথম ব্যক্তি ব্ৰহ্মাক ৰচনা কৰিছে। গতিকে যিগৰাকী পৰমাত্মাই সৃষ্টিৰ আদি অৰ্থাৎ আৰম্ভণি কৰিলে, তেন্তে অৱশ্যে পৰমাত্মায়ো এই সৃষ্টিত ভূমিকা পালন কৰিছে। এতিয়া পৰমাত্মাই কেনেকৈ ভূমিকা পালন কৰিলে? প্ৰথমেতো পৰমাত্মাই সৃষ্টি ৰচিলে, তাৰ ভিতৰতো প্ৰথমে ব্ৰহ্মাক ৰচিলে। তাৰ মানে প্ৰথমে ব্ৰহ্মাৰ আত্মা পবিত্ৰ হ'ল, তেওঁৱে গৈ শ্ৰীকৃষ্ণ হ'ল। সেইটো শৰীৰৰ দ্বাৰাই আকৌ দেৱী দেৱতাসকলৰ সৃষ্টি স্থাপনা কৰিলে। গতিকে দৈৱী সৃষ্টিৰ ৰচনা ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা কৰিলে। গতিকে দেৱী দেৱতাসকলৰ আদি পিতা ব্ৰহ্মা হ'ল। ব্ৰহ্মাই শ্ৰীকৃষ্ণ হয়, সেই শ্ৰীকৃষ্ণৰে আকৌ অন্তিম জন্ম হৈছে ব্ৰহ্মা। এতিয়া এনেকৈয়ে সৃষ্টিৰ নিয়ম চলি আহিছে। এতিয়া এই আত্মাটিয়ে সুখৰ ভূমিকা পূৰা কৰি দুখৰ ভূমিকাত আহে।
গতিকে ৰজু তমু অৱস্থা পাৰ কৰি আকৌ শুদ্ধৰ পৰা ব্ৰাহ্মণ হয়। পিতাই কৈছে যে ৰজু তমু অৱস্থা পাৰ কৰি আকৌ শুদ্ৰৰ পৰা ব্ৰাহ্মণ হয়। গতিকে আমি হ'লোঁ সকলো, পিতাই কৈছে যে গতিকে আমি হ'লোঁ ব্ৰহ্মা বংশী তথা শিৱবংশী সঁচা ব্ৰাহ্মণ। এতিয়া ব্ৰহ্মা বংশী তেওঁলোকক কয় যিসকলে ব্ৰহ্মাৰ দ্বাৰা অবিনাশী জ্ঞান লৈ পবিত্ৰ হয়। আৰু আজিৰ তৃতীয় মাতেশ্বৰীজীৰ বাক্য হৈছে ওম শব্দৰ যথাৰ্থ অৰ্থ। যেতিয়া আমি ওম শান্তি শব্দটি উচ্চাৰণ কৰোঁ তেতিয়া প্ৰথমে ওম শব্দৰ অৰ্থ পূৰা ৰীতিৰে বুজিব লাগে। যদি কাৰোবাক সোধা হয় যে ওমৰ অৰ্থ কি, তেতিয়া সেই লোকসকলে ওমৰ অৰ্থ বহুত বিস্তৃত কৰি শুনায়। ওমৰ অৰ্থ পিতাই কৈছে যে ওমৰ অৰ্থ ওমকাৰ বুলি বৰ জোৰকৈ শুনায়। এই ওমৰ ওপৰত আকৌ বিস্তৃত শাস্ত্ৰ ৰচনা কৰি দিয়ে, কিন্তু বাস্তৱত ওমৰ অৰ্থ কোনো বিস্তৃত নহয়। আমাকতো স্বয়ং পৰমাত্মাই ওমৰ অৰ্থ বহুতেই সৰল আৰু সহজকৈ বুজায়। ওমৰ অৰ্থ হৈছে মই আত্মা, মোৰ আচল ধৰ্ম শান্ত স্বৰূপ। এতিয়া এই ওম অৰ্থাৎ ওমৰ অৰ্থত স্থিত হৈ থাকিব লাগে। গতিকে ওমৰ অৰ্থ মই আত্মা পৰমাত্মাৰ সন্তান। মুখ্য কথা এইটো হ'ল যে ওমৰ অৰ্থত কেৱল টিকি থাকিব লাগে, বাকী মুখেৰে ওম বুলি উচ্চাৰণ কৰাৰ প্ৰয়োজন নাই। মুখ্য কথা এইটো হ'ল যে ওমৰ অৰ্থত কেৱল টিকি থাকিব লাগে, বাকী মুখেৰে ওম বুলি উচ্চাৰণ কৰাৰ প্ৰয়োজন নাই। এয়াতো বুদ্ধিত নিশ্চয় ৰাখি চলিব লাগে। ওমৰ যি অৰ্থ সেই স্বৰূপত স্থিত হৈ থাকিব লাগে। বাকী সেই লোকসকলে যদিও ওমৰ অৰ্থ শুনায়, কিন্তু সেই স্বৰূপত স্থিত হৈ নাথাকে। আমিতো ওমৰ স্বৰূপ জানো, সেইবাবেতো সেই স্বৰূপত স্থিত হওঁ। আমি এইটোও জানো যে পৰমাত্মা বীজৰূপ হয়, আৰু সেই বীজৰূপ পৰমাত্মাই এই গোটেই বৃক্ষজোপা কেনেকৈ ৰচনা কৰিলে তাৰ গোটেই জ্ঞান আমি এতিয়া পাই আছোঁ। পিতাই কৈছে যে আমি এইটোও জানো যে পৰমাত্মা বীজৰূপ হয়, আৰু সেই বীজৰূপ পৰমাত্মাই এই গোটেই বীজজোপা অৰ্থাৎ বৃক্ষজোপা কেনেকৈ ৰচনা কৰিলে তাৰ গোটেই জ্ঞান আমি এতিয়া পাই আছোঁ। ভাল বাৰু। ওম শান্তি।